Hello everyone, কি কৰি আছে? চবে চাহ এটা খালে চাগে মানে মই চাহ বনাইহে আছোঁ। মই সেই ৰাতিপুৱা মোৰ লেমন ড্ৰিংকটো লোৱাৰ পিছত আৰু এক ঘণ্টা 1.5 ঘণ্টামান পিছত আগতেতো নাস্তা কৰিছিলোঁ, এতিয়া মানে লগত চাহটো লওঁ। মই চাহটো এভইডো কৰোঁ কাৰণ চেনিটো খাব নিবিচাৰোঁ, কিন্তু এতিয়া ঠাণ্ডাটো পৰাৰ কাৰণে মানে অলপ লওঁ আৰু আজিৰ পৰাহে ল'ব ষ্টাৰ্ট কৰিছোঁ চাহটো, কিন্তু যিমান পাৰে এভইডে কৰিম। তথাপি ঠাণ্ডাৰ মাজত অলপ খাব মন যায় না, গাখীৰ চাহটো অলপ খাব মন যায়, কিন্তু ৰাতিপুৱা গাখীৰ চাহটো খোৱাও বেয়া। ঠিক আছে, কোনফালে যাম হয়নে? উপায় নাই, খাব মন যায়। সদায় নাখাওঁ আৰু যেতিয়া মন যাব তেতিয়া খাব আৰু। এতিয়া পাকঘৰত আহি গ'লোঁ। তো পাকঘৰত আহি পেলাই ৰাতিপুৱা সিহঁতৰ কাৰণে মানে ভাত আৰু দালিটো মানে বহাই দিওঁ মই, কাৰণ মই ৰাতিপুৱা সোনকালে উঠি পেলাই সিহঁতৰে মানে খোৱা বোৱাখিনি ৰেডি কৰোঁ। কাৰণ ৰাতিপুৱা ভাত খাই যায় সিহঁতে। ভাতটো খুৱাই দিলে কি হয়, গেছ ফৰ্মটো কম হয়, নহ'লে আকৌ টিফিনতটো মানে বেলেগ কিবা কিবি ভাজা বস্তুৱে দিয়া হয় না, ফ্ৰুটছ চুটছটো কমেই ন। তো মই দালিটো বহাই দি আছোঁ এইফালে। তো দালি আৰু ভাতটো বহাই পেলাই ৰাতিপুৱা ঠাণ্ডাৰ মাজত বনাবলৈও এটা কষ্ট লাগে, কিন্তু উপায় নাই। ৰাতিপুৱা 5:30 উঠিব লাগে, কেতিয়াবা 6টা বাজি যায় ঠাণ্ডাৰ কাৰণে, নহ'লে 5:30 5টাতে খাই পাব লাগে, নহ'লে মানে মেনেজ কৰিব নোৱাৰি, দিগদাৰী হৈ যায় বাচ্ছাবিলাক। আৰু 2টা বাচ্ছা থাকিলেতো আৰু দিগদাৰী, 2টাকে চব বস্তু ৰেডি কৰি দিব লাগে। অৱশ্যে মোৰ ছোৱালীয়ে কিছুমান কাম নিজেই কৰি লয়, কিন্তু ল'ৰাই এতিয়া মানে ইমান কৰিব নোৱাৰে, তথাপি কৰে সি। নিজৰ ড্ৰেছ পাতিবিলাক পিন্ধি লয়, মই খালি প্ৰেছ কৰি দিব লাগে। তো ইফালে মই তাৰ স্কুল ড্ৰেছটো প্ৰেছ কৰিবৰ কাৰণে আহিলোঁ। কেতিয়াবা ৰাতিয়ে মানে প্ৰেছ কৰি থৈ দিওঁ, কিন্তু মানে কেতিয়াবা লেট হৈ গ'লে, যোৱাকালি ৰাস্তাৰ কাম কৰি আছিলে যে কাৰেণ্ট নাছিলে ৰাতি, তো কাৰেণ্ট নাথাকাৰ কাৰণে ইস্ত্ৰি কৰিব নোৱাৰিলোঁ, সেইকাৰণে এতিয়া ৰাতিপুৱা টাইমটোতে ইস্ত্ৰি কৰিব লগা হৈছে। তো তাক কাপোৰ ইস্ত্ৰি মাৰিলোঁ। এইফালে তাক জগাবলৈ আহিলোঁ, সি শুইয়ে আছে, ছোৱালী উঠিলে, সি শুইয়ে আছে। তো তাক জগাই মেলি, কাৰণ বাচ্ছা মানুহক মানে অলপ উঠাবলৈ মানে দিগদাৰ ৰাতিপুৱা টাইমটোত, হয়নে? কিন্তু উপায় নাই, উঠাবই লাগিব সিহঁতক। তো তাক উঠাই পেলাই তাক মই ক'লোঁ তুমি বাথৰুমত যোৱা, ফ্ৰেছ হোৱা। তাৰপিছত মই আহি গ'লোঁ সিহঁতৰ আকৌ টিফিনটো ৰেডি কৰিবৰ কাৰণে। তো আজি বনাই আছিলোঁ চুজি চিলা বনাই আছিলোঁ। তো তাতে যিমান ভেজিটেবল আছে চব দি দিছোঁ। মই চুজি দি পেলাই মানে ভেজিটেবল দি পেলাই যিমান মানে কেপচিকাম হওক, গাজৰ হওক, পিঁয়াজ, এইফালে মোৰ পিঁয়াজটো হাতৰ পৰা এৰিয়ে গৈছিলে, তো আকৌ তাক লৈ মেলি ধুনীয়াকৈ পিঁয়াজটো কাটি ল'লোঁ সৰু সৰুকৈ। তাতে মই গাজৰ চাজৰ চব দিওঁ, বিলাহী, আৰু ইফালে সিহঁতক ৰেডি কৰি পেলাই স্কুলৰ কাৰণে পঠাব ল'লোঁ। ইফালে টেনশ্যন লাগি আছে, তলৰটো ৰাস্তাটো ইমানেই মানে হেৰি হৈ আছে, কেনেকৈ কাঠৰ মানে এওঁ কৈছে তুমি কাঠৰ টুকুৰা এটা পেলাই দিবা, নহ'লে যাব কেনেকৈ বাচ্ছাবিলাক। মই কালি ৰাস্তাৰ মানুহক কৈছিলোঁ, কিন্তু সিহঁতে নিদিলেই বনাই পেলাই, মানে কাঠৰ টুকুৰাখন পেলাব দিছিলোঁ, কিন্তু সিহঁতে ৰাতি আৰু মানে ক'ত দিব, নিদিলে। তো ৰাতিপুৱা এওঁকে ক'লোঁ তুমি দি দিবা। তো মই তলত আহিলোঁ, বোলো চাওঁ সিহঁতে কেনেকৈ যাব। ইফালে এই চাওক কেনেকৈ, আৰু এইটো দকৈ কান্দিছে, পানীখিনি যে ওলাই আছে, এইটো ডাঙৰ ড্ৰেইন হয়। কেমেৰাত কিমানখিনি লাগিছে ক'ব নোৱাৰোঁ, কিন্তু মানে বহুত ডাঙৰ গেপ আছে এইখিনি। তো এইটোত পৰিলেও কিন্তু মানে মোৰ ল'ৰা পূৰা হেৰি হৈ যাব, ডুবিয়ে যাব, মানে বহুতখিনি তলত নীল আছে। ইফালে ছোৱালী